নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ অসম খুৰামুক্ত কৰাৰ দাবী তুলিছে বিৰোধীয়ে সদনত এবাৰ খুৰাক লৈ তীব্ৰ প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছে শাসকীয় আৰু বিৰোধী দলৰ মাজত এবাৰ অসমত খুৰাৰ দোকান বন্ধ হ'ব লাগে বুলি দাবী তুলিছে বিৰোধী দলৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত কি ক'লে মন্ত্ৰী অতুল বৰাই জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ অসমত খুৰাৰ দোকান বন্ধ কৰাৰ দাবী বিৰোধীৰ তৰফৰ পৰা খুৰাৰ দোকান বন্ধ হ'ব লাগে বুলি দাবী তোলা হৈছে আৰু ইয়াৰ পিছতেই গুজৰাট বিহাৰৰ আদৰ্শেৰে অসমত বন্ধ হ'ব লাগে খুৰা বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে গুজৰাট আৰু বিহাৰৰ আদৰ্শ ল'ব লাগে এতিয়া অসমে আৰু অসমত খুৰাৰ বিপণী বৃদ্ধিক লৈ বিৰোধীৰ প্ৰশ্ন কিয়নো বিগত সময়ত ইতিমধ্যে অসমত যথেষ্ট খুৰাৰ দোকান বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰত্যুত্তৰত খুৰা প্ৰচলন বুৰঞ্জীৰ দিনৰ পৰা আছেই বুলি মন্তব্য এবাৰ মন্ত্ৰী অতুল বৰাৰ খুৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহ চৰকাৰৰ লক্ষ্য নহয় বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী বিমল বৰাই উল্লেখ কৰিছে যে বুৰঞ্জীৰ দিনৰ পৰাই খুৰাৰ কথা উল্লেখ আছে ব্ৰিটিছ অহাৰ সময়ৰ পৰাই অসমত খুৰাৰ প্ৰচলন আছে আৰু তেতিয়াৰ পৰাই বৰ্তমান সময় পৰ্যন্ত খুৰাৰ ব্যৱহাৰ বা প্ৰচলন হৈ আছে আৰু আমাৰ এইটো লক্ষ্য নহয় যে খুৰাৰ জৰিয়তে অসম চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব বিগত সময়ত আমি নতুন বছৰৰ সময়তে হওক বা বিভিন্ন ধৰণৰ উৎসৱৰ সময়ত খুৰাৰ বিপণীসমূহ বন্ধ কৰাৰ আমাৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে খুৰা পান কৰা চালকসকলৰ বিৰুদ্ধে প্ৰশাসন খৰব হৈছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া অতুল বৰা কিন্তু তাৰ বিপৰীতে বিৰোধী দলে কৈছে যে বৰ্তমান সময়ত অসমত আগতকৈ যথেষ্ট পৰিমাণে খুৰাৰ দোকান বৃদ্ধি পাইছে কিয় খুৰাৰ বিপণীসমূহ যথেষ্ট পৰিমাণে বৃদ্ধি কৰি দিছে ৰাজ্য চৰকাৰে নিজৰ লাভৰ বাবে তেওঁলোকৰ যি টেক্স সেই টেক্সৰ বাবে তেওঁলোকে ইতিমধ্যে অসমত যথেষ্ট পৰিমাণৰ খুৰাৰ দোকানসমূহ বৃদ্ধি কৰিছে আৰু যাৰ বাবে অসমৰ ভৱিষ্যত অসমৰ নৱপ্ৰজন্মসকল ধ্বংসৰ দিশলৈ গৈ আছে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু খুৰাক লৈ এতিয়া অসমৰ বিভিন্ন ঠাইসমূহত যি খুৰাৰ দোকানসমূহ খোলা হৈছে তাৰ পৰা শীঘ্ৰেই অসমক মুক্তি দিব লাগে অসম খুৰামুক্ত হ'ব লাগে অসমত খুৰাৰ বিপণী থাকিব নালাগে বুলি এতিয়া বিৰোধী দলৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও বিধায়কে এই কথাত সমৰ্থন দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে মন্ত্ৰী অতুল বৰাই উল্লেখ কৰিছে যে ৰাজহ সংগ্ৰহ অসম চৰকাৰৰ লক্ষ্য নহয় আৰু খুৰাৰ দোকানসমূহ সেইবাবে বৃদ্ধি কৰা হোৱা নাই বুলি এতিয়া দুয়োটা দলৰ মাজত অৰ্থাৎ শাসকীয় আৰু বিৰোধী দলৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ তেলৰ সংখ্যা কমি আছে খুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি পাই আছে তেনেকুৱা সময়ত অসমৰ যুৱচামক ৰক্ষা কৰাৰ স্বাৰ্থত এই খুৰাৰ দোকান যিসমূহ আছে এই খুৰাৰ দোকানৰ জৰিয়তে চৰকাৰে টেক্স আদায় কৰাৰ এটা কৌশল বা চৰকাৰৰ যিটো ভঁৰাল সেই ভঁৰালত ধন ঘটাৰ যিটো কৌশল খুৰাৰ জৰিয়তে কৰিছে নেকি আৰু যদি কৰিছে খুৰাৰ জৰিয়তে ইপিনে ধন আহি আছে কিন্তু যুৱচাম ধ্বংস হৈ আছে এই বিষয়ে বিভাগে কি ভাবে আৰু আহি থকা সময়খিনিত অসমৰ যুৱচামক অসমৰ যুৱক যুৱতীসকলক অসমৰ মানুহক খুৰাৰ পৰা ৰক্ষা পাবলৈ বৰ্তমানৰ আবকাৰী বিভাগে কি পদক্ষেপ ল'ব তাৰ বিষয়ে জানিব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় খুৰাৰ প্ৰচলন বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰাই আছে তো ব্ৰিটিছে বিভাগটো সৃষ্টি কৰিছিল আৰু ব্ৰিটিছৰ পিছত দেশত আমাৰ ৰাজ্যত সকলোতে কংগ্ৰেছ দলৰে চৰকাৰ হৈছিল আবকাৰী বিভাগটো তেতিয়াৰ পৰাই আছে আৰু মালিক হৈছে কংগ্ৰেছ তেওঁলোকে যিখিনি এৰি থৈ গ'ল হয়তো নোৱাৰিলে কাৰণ সেই সময়ত আমি জানো যে কংগ্ৰেছে কান্দি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু বন্ধৰ বিৰুদ্ধে কৰা নাছিল হয়তো পাব্লিক ডিমাণ্ড আছিল তেতিয়া জনসংখ্যা ইমান নাছিল এতিয়া জনসংখ্যা বৃদ্ধি পাইছে তো আমি সদায় গুৰুত্ব দিছোঁ ৰাজহ সংগ্ৰহটো চৰকাৰৰ মুঠেও লক্ষ্য নহয় কাৰণ আপোনালোকে জানে সন্মানীয় সদনে মাননীয় অধ্যক্ষ মহোদয় যে জানুৱাৰী মাহ এই অহাৰ লগে লগে তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ পুলিচৰ লগত এক্সাইজৰ লগত ট্ৰেন্সপৰ্টৰ লগত এখন সভা কৰিছিল আৰু খুব ষ্ট্ৰিক্টলি কৈছিল যে মানুহৰ জীৱনটো প্ৰথম জীৱনৰ লগত আমি কোনেও খেলা কৰিব নালাগে আৰু সেইকাৰণেই যৌথভাৱে এক্সাইজ ট্ৰেন্সপৰ্ট পুলিচ যৌথভাৱে আপোনালোকে জানে যে যাতে ড্ৰাইভ কৰোঁতে খুৰা পান কৰি যাতে ড্ৰাইভ নকৰে এই ক্ষেত্ৰত খুবেই সজাগ হৈছিল আৰু যাৰ কাৰণে এক্সিডেণ্ট যোৱাবাৰ কিমান নহ'ল এতিয়া মূল কথা হৈছে যে আমাৰ সংস্কাৰো আনিছে মাননীয় অধ্যক্ষ মহোদয় এতিয়া অৰুণাচলৰ পৰা খুৰা আহে
অৰুণাচলৰ পৰা সুৰা আহে, ইয়াত মদ্যপায়ী সংখ্যা বাঢ়িছে, জনসংখ্যা বাঢ়িছে। কিছুমান অঞ্চলততো কেতিয়াও ধৰ্মীয়ভাৱে বা বিভিন্ন কাৰণত মদ পান নকৰিছিল, আজিকালি সেইবিলাক অঞ্চলতো মানুহে মদ্যপান কৰে। এতিয়া যিমান ডিমাণ্ড আহিছে, যিমান বিচাৰিছে আমাক, IMFL মদৰ দোকানেই হওক বা ঠিক তেনেকৈ কাণ্ট্ৰি লিকাৰেই হওক, কিন্তু চৰকাৰে দিয়া নাই। কেবিনেটত এই কথাখিনি বিস্তৃতভাৱে আলোচনা হোৱাৰ অন্তত তেনেকুৱা হাজাৰ হাজাৰ দৰখাস্ত আমাৰ হাতত আছে, আমি সেইটো কৰা নাই। কিন্তু অধ্যক্ষ মহোদয়, আমি এটা কথাৰ ওপৰত গুৰুত্ব দিছোঁ, হেল্থটো মূল কথা, কাৰণ চুলাই মদৰ পয়োভৰটো আমাৰ ৰাজ্যখনত আছে, আগবাঢ়ি যাব। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ একেবাৰে পোনপটীয়া প্ৰশ্ন যে অসম সুৰামুক্ত কৰিব নেকি? মদমুক্ত অসম কৰাৰ ক্ষেত্ৰত এই চৰকাৰে কি ভাবে? আমাৰ দাবী অসম মদমুক্ত হ'ব লাগে, সুৰামুক্ত হ'ব লাগে। এই চৰকাৰখনে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰামুক্ত অসম কৰিব নেকি? আৰু দ্বিতীয় কথাটো মই কৈ দিওঁ যে গাঁৱে ভূঞে বিভিন্ন সুৰা দোকান অনুজ্ঞাপত্ৰ দিছে, সেইসমূহ কি হয় জনবসতি থকা অঞ্চলত আৰু তাৰ পৰা যথেষ্ট ক্ষতি হৈছে। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো। মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, কথাবিলাক কোৱাটো সহজ, কিন্তু মইতো কৈছোৱেই যে ইয়াৰ মালিক হৈছে কংগ্ৰেছ। কংগ্ৰেছে যদি সেইটো আৰম্ভ নকৰিলে স্যার এইটো কি কথা কৈ আছে? কংগ্ৰেছ মদৰ মালিক হ'ব পাৰে নেকি স্যাৰ? এটা ৰেগুলেটেড ব্যৱসায়, আইনমতে ব্যৱসায় হলে স্যাৰ বেআইনী হলে স্যাৰ কাৰোবাক ধৰিব পাৰে, যিটো আইনত আছে। আইন বনাই পেলাই স্যাৰ উদ্যোগ কৰি দিয়ক অসমত, তেতিয়াহ'লে মালিক বুলি ক'ব লগা নহ'ব স্যাৰ। কিন্তু এনেকে মালিক বুলি কেনেকে হ'ব পাৰে স্যাৰ? কংগ্ৰেছে কালিৰ দৰে মদ স্যাৰ এইটো কি কথা হৈছে স্যাৰ? কংগ্ৰেছ মালিক বুলি কোৱাটো কেনেকুৱা কথা স্যাৰ? ক্ষমা খুজিব লাগে বন্ধ কৰি নিদিলেহেঁতেন। কংগ্ৰেছ কেনেকে মালিক হ'ব পাৰে? এটা ব্যৱসায়, চৰকাৰী ব্যৱসায়টো কোনোবাই পাব পাৰে যদি স্যাৰ ব্যৱসায়টো স্যাৰ যিকোনো মানুহে কৰিব পাৰে। সেই গতিকে যদি আইনত থকা ব্যৱসায় হ'লে এইটো মালিক কোনোবা হ'ব পাৰে নেকি স্যাৰ? এইটো নিয়ম মতে কোনোবাই পাব পাৰে। সেই গতিকে এনেকুৱা কথা ক'লে স্যাৰ সদনৰ মৰ্যাদা হানি হ'ব। এইটো স্যাৰ প্ৰত্যাহাৰ কৰক স্যাৰ। আপুনি চাওক, এক্সপাণ্ড কৰি দিয়া হ'ব। কংগ্ৰেছৰ মালিক কেনেকে হ'ব? এক্সপাণ্ড হ'ব ৱাৰ্ডটো।